নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি ক'বলৈ লৈছোঁ মকৰ সংক্ৰান্তিৰ বিষয়ে। যিহেতু মকৰ সংক্ৰান্তি সমাগত, এই মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰাই আমি অতীজৰ পৰম্পৰাৰে আমাৰ অতিকে আপোন ভোগালী বিহুটি পালন কৰি আহিছোঁ আৰু এই মহান দিনটোক আমি সকলোৱে অতীজৰ ৰীতি নীতিৰে উদযাপন কৰোঁ। এই দিনটোত আমি এনে কিছু কাম কৰিলে আমাৰ জীৱনৰ পৰা ৰোগ ব্যাধি দূৰ হোৱাৰ লগতে গাত থকা অপশক্তিবোৰ দূৰ হয়, লগতে মহাপুণ্য হয় বুলি প্ৰবাদ আছে। এতিয়া আহকচোন মূল কথালৈ আহোঁ। এই মকৰ সংক্ৰান্তিৰ বিশেষ দিনটো আমি ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতে শুৱাৰ পাতিৰ পৰা উঠিব লাগে আৰু যেতিয়া আমি শুৱাৰ পাতিৰ পৰা উঠোঁ তেতিয়া আমি নিজৰ কৰ্মখিনি কৰি আমি স্নান আদি কৰোঁ আৰু সোনকালে যিহেতু দিনটো আৰম্ভ কৰোঁ আমি, সেইবাবে আমাৰ প্ৰথম কাম হ'ল আমি স্নান কৰা। এই বিশেষ দিনটোত আমি স্নান কৰাৰ পৰা আৰম্ভ কৰি আমি যদি দিনটোৰ কৰ্মখিনি ভালদৰে আমি গুৰুত্ব দি কৰি যাওঁ, তেন্তে আমাৰ সকলোবিলাকেই সমস্যা সমাধান হ'ব, লগতে অপশক্তিৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। এই সংক্ৰান্তিৰ দিনটোৰ পুণ্যকাল আৰম্ভ হৈছে ৰাতিপুৱা 9:03 পৰা গধূলি 5:30 সেইবাবে এই সময়ছোৱাত আমি সকলোৱে সামৰ্থ্য অনুযায়ী যিহেতু বস্তু দান কৰাৰ আগৰ পৰাই চলি আহিছে, বস্তু আমি যিমান পাৰ্যমান আমাৰ সামৰ্থ্য অনুযায়ী আমি দান কৰিব লাগে। দান কৰিলে অন্নপূৰ্ণা মা আশীৰ্বাদ আমি লাভ কৰিব পাৰিম বুলি প্ৰবাদ আছে আৰু শনি দেৱতাৰ ৰোষৰ পৰা আমি তেওঁৰ যি শনি দেৱতাৰ যি বস্তু আছে সেই বস্তু যদি আমি দান কৰোঁ, তেন্তে আমি শনি দেৱতাৰ ৰোষৰ পৰা মুক্ত হ'ব পাৰিম বুলি অতীজৰে পৰা প্ৰবাদ চলি আহিছে আৰু সেইমতে আমি সকলোৱে পৰম্পৰা পালন কৰি আহিছোঁ, নহয় জানো? এতিয়া ৰাতিপুৱা পাৰিলে নদী বা গংগাত আমি গা ধুব লাগে। এই বিশেষ দিনটোত পুণ্য হয় বুলি কোৱা হয়। কিন্তু যিসকলৰ নদী বা গংগা আমি কাষত নাথাকোঁ, তেনেলোকে আমি যেনেধৰণে আমি ঘৰত পানী ব্যৱহাৰ কৰি আমি গা ধুওঁ, তেনেধৰণে গা ধুইও আমি এই নিয়ম পালন কৰিব পাৰোঁ। এতিয়া আমি গা ধোৱা পানীখিনিত প্ৰথমতে কেইটামান ক'লা তিল আমি সেই পানীৰে গা ধুলে, সেই গা ধোৱা আৰম্ভ কৰাৰ পৰা আদি কৰি গা ধুই উঠি আমি প্ৰথমতে আমি সূৰ্য দেৱতাক প্ৰাৰ্থনা জনাব লাগে। কেইটামান ক'লা তিল আৰু পুষ্প এনেকৈ দি আমি অৰ্পণ কৰিব পাৰোঁ। পানী দিও আমি তেওঁ সূৰ্য দেৱতাক অৰ্পণ কৰি প্ৰাৰ্থনা জনাব পাৰোঁ আৰু তাৰ পাছতে আমি তাৰ পাছৰ পৰ্যায়ত আমি অগ্নি দেৱতাক এই বিশেষ দিনটোত আমি ভোগ অৰ্পণ কৰি প্ৰাৰ্থনা জনাওঁ। বছৰটোৰ বাবে মংগল কামনা কৰি প্ৰাৰ্থনা জনাব পাৰোঁ। এই বিশেষ দিনটোত আমি যিসকলে মেজি জ্বলোৱাৰ নিয়ম আছে, সেইসকলৰ সুবিধা আছে, সেইসকলেতো কৰিবই, আৰু যিসকলৰ নাই তেওঁলোকে অন্ততঃ সেই বিশেষ দিনটোত ঘৰৰ বাহিৰত একুৰা জুই ধৰি সেই নিয়ম পালন কৰিলেও বহুখিনি উপকাৰ পায়। কাৰণ সেই বিশেষ দিনটোত অগ্নিক প্ৰাৰ্থনা জনাব লাগে, এটা পৰম্পৰা আগৰ পৰা আছে আৰু তেওঁক তেনেধৰণে ক'লা বস্তু দি যেনে তিল পিঠা বা তিলৰ লাড়ু আদি দি জুইত অগ্নিত অৰ্পণ কৰি আমি প্ৰাৰ্থনা জনাব লাগে গোটেই বছৰটোৰ বাবে। তাৰ পাছত এই বিশেষ দিনটোত গা ধোৱাৰ পৰা আদি কৰি সূৰ্য দেৱতাক পূজা অৰ্চনা কৰা, অগ্নি দেৱতাক প্ৰাৰ্থনা কৰা, ব্ৰাহ্মণ তথা গৰীব লোকক দান কৰা, লগতে ভগৱান বিষ্ণু, ভগৱান শিৱ আৰু শনি দেৱতাক পূজা কৰা আদি এই দিনটোত বিশেষ পৰম্পৰা আছে। আৰু এই দিনটোত তিলেৰে বনোৱা যিকোনো প্ৰসাদ আমি দান কৰিব পাৰোঁ। দান কৰিলে মহাপুণ্য অৰ্জন হয় বুলি কোৱা হয়। এতিয়া শনি দেৱতাই এই মকৰ সংক্ৰান্তিৰ দিনটোত হেনো নিজৰ পিতাক অৰ্থাৎ সূৰ্য দেৱতাক পূজা কৰিবলৈ ক'লা তেল ব্যৱহাৰ কৰিছিল আৰু সেইবাবে সেই পূজা যেতিয়া কৰিছিল শনি দেৱতাই, সেই পূজাত হেনো সূৰ্য দেৱতা সন্তুষ্ট হৈছিল আৰু তেতিয়াই তেওঁ বৰ দিছিল যে যিসকলে মকৰ সংক্ৰান্তিৰ এই বিশেষ দিনটোত তিল দি তেওঁক পূজা অৰ্চনা কৰিব আৰু তিল দান কৰিব, তেওঁলোকে মহাপুণ্য লাভ কৰিব বুলি তেখেতে বৰদান দি গৈছিল আৰু তেতিয়াৰ পৰাই সেই অতীজৰ পৰাই এই নিয়ম প্ৰচলিত হৈ আহিছে। আৰু এই বিশেষ দিনটোত আমি দান কৰিব পৰা বস্তুবিলাক বহুতখিনি আমি দান কৰিব পাৰোঁ। তাৰ ভিতৰতে কেইটামান আমি সহজলভ্য যিখিনি বস্তু আমি বিহু বুলি আনোৱেই, নহয় জানো? কিন্তু বিহু বুলি অনা বস্তুখিনিৰ পৰা হেনো আমি দান কৰিব নালাগে।
আনিলেও আমি আছুতীয়াকৈ ৰাখিব লাগে, যিখিনি আমি দান কৰিব লাগে। যেনে ধৰক তিল, গুৰ, আমি যিখিনি খিচিৰি বনাওঁ ঘৰত, খিচিৰি বনাই আমি ভকত বৈষ্ণৱক আমি তেনেকৈ দান কৰিব পাৰোঁ বা ভগৱানকো আমি অৰ্পণ কৰিব পাৰোঁ। নিমখ দান কৰিব পাৰোঁ, নিমখ দান কৰিলে নিগেটিভিটি নোহোৱা হয়। বা ঘি দান কৰিব পাৰোঁ। বা যেনেধৰণৰ ধৰক কম্বল বা যিকোনো নতুন কাপোৰ দান কৰিব পাৰোঁ, বা লোহাৰে বনোৱা যিকোনো সঁজুলি আমি বস্তু আমি দান কৰিব পাৰোঁ। সেইবোৰ দান কৰিলে শনি দেৱতাৰ ৰোষৰ পৰা মুক্ত হ'ব পাৰি। কিন্তু এটা কথা অকণমান তাতে মন কৰিব লাগে, সেই বিশেষ দিনটোত কিন্তু ক'লা কাপোৰ দান কৰিব নালাগে। ক'লা কাপোৰ হেনো দান কৰিলে শনি দেৱতা ৰুষ্ট হয় বুলি কোৱা হয়। আৰু এটা কথাতে অকণমান কথা ৰাখিল, অকল বস্তুখিনি দিলেই নহ'ব। আমি সকলোৱে ইতিমধ্যে জানোৱেই বাৰু, যিহেতু আমি প্ৰত্যেক বছৰে ইয়াত ভোগালী বিহু এনেধৰণে আমি নীতি নিয়মৰ মাজেদি পালন কৰি আহিছোঁ। মাথো অকণমান আমি কেতিয়াবা সময়ত পাহৰি যাওঁ বুলিহে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আমি এটা কথা মন কৰিব লাগে, আমি দান কৰাৰ লগতে আমি এভাগ দক্ষিণাও তেওঁলোকলৈ আগবঢ়াব লাগে। এই দক্ষিণাভাগ নিদিলে হেনো দানৰ মূল্যটো নাথাকে। সেইবাবে আমি অকণমান সামৰ্থ্য অনুযায়ী দান কৰিব, দানৰ লগত দক্ষিণাও আগবঢ়াব লাগে। এই বিশেষ দিনটোত যেতিয়া আমি এইখিনি কৰোঁ, এই সাধাৰণ যিখিনি আমাৰ নিয়ম আমি গতানুগতিক সদায় কৰিয়ে থাকোঁ, তথাপি এই মকৰ সংক্ৰান্তিৰ বিশেষ দিনটোত কৰিলে বেছি শুভ ফল প্ৰাপ্ত হয় বুলি বিশেষভাৱে কোৱা হয়। আৰু যি শনি দেৱতাৰ যি কোপ থাকে, কোপৰ পৰা আমি বাচিব পাৰোঁ। আজি ভিডিঅ'টো ইমানতে সামৰোঁ, যিহেতু এইখিনি আমি কৰিবলৈ আমি এতিয়া বৰ্তমান আমি সাজু হৈছোঁ, নহয় জানো? সকলোৱে ভোগালী বিহু সকলোৱে মৰমেৰে, আদৰেৰে, সকলোৱে মিলিজুলি সমন্বয়েৰে ভোগালী বিহুটো উদযাপন কৰক, সেই আশাৰে, আৰু সকলো সুখী হৈ থাকক, সেই আশাৰে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।